নমস্কাৰ, আজি মই বনাম এয়া মিল্ক শ্বেক বনাবলৈ মই প্ৰথমতে কেৰাহী এখনত 1 লিটাৰ গাখীৰ লৈছোঁ। এই গাখীৰখিনি মই উতলাই ল'ম। গাখীৰখিনি মই এইদৰে লাৰি থাকিম যাতে তলত লাগি নধৰে। এয়া গাখীৰ উতলিছে, দেখিছেনে? ইয়াৰে মই এটা গাখীৰ থৈ দিম। এতিয়া মই ইয়াতে দি দিম চেনি মই 5 চামুচ দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী চেনি দিব। গাখীৰত মিঠা থাকে। ইয়াতে দি দিম মই কেশৰ দিলে খাবলৈ মিল্ক শ্বেকটো ভাল হয়। এয়া মই ড্ৰাই ফ্ৰুটছ লৈছোঁ। 2 ঘণ্টা আগত তিয়াই থৈ দিছিলোঁ। এইখিনি মই মিক্সিত পিচি ল'ম 2 চামুচ গাখীৰৰ সৈতে। এতিয়া মই ইয়াতে ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। এইদৰে মই লাৰি থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। গাখীৰ মোৰ প্ৰায় উতলি ডাঠ হৈছে। এতিয়া মই পিচি থৈ দিয়া ড্ৰাই ফ্ৰুটছৰ পেষ্টটো দি দিম। আপোনালোকে বনাই ল'ৰা-ছোৱালীক এইদৰে খুৱাবচোন, খুব ভাল পাব। মই গাখীৰখিনি মিডিয়াম ফ্লেমত উতলাই আছোঁ। এতিয়া মই থৈ দিয়া গাখীৰ এচামুচ 2 চামুচ কাষ্টাৰ্ড পাউডাৰ দি দিছোঁ। দি মই এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া মই ইয়াতে দি দিম কাষ্টাৰ্ড পাউডাৰ। মই অলপ অলপকৈ দি এইদৰে লাৰি থাকিম, নহ'লে তলত লাগি ধৰিব। এইদৰে লাৰি থাকিম। মই আৰু 3 মিনিট সময় ভালদৰে উতলাই ল'ম। গেছৰ ফ্লেমটোত মিডিয়ামতে ৰাখিছোঁ। মই কাষ্টাৰ্ড পাউডাৰ দিয়াৰ পিছত 3 মিনিট মই ভালদৰে উতলাই ল'লোঁ। এইখিনি ভালদৰে ডাঠ হৈ আহিছে, ক্ৰিমি। ঠাণ্ডা হ'লে আৰু ডাঠ হ'ব। এতিয়া মই ইয়াতে অলপ ড্ৰাই ফ্ৰুটছ দি এইখিনি মই নমাই থৈ দিম। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই ঠাণ্ডা কৰি 2 ঘণ্টাৰ কাৰণে মই ফ্ৰিজত থৈ দিম। এয়া মই 2 ঘণ্টা সময়ৰ পিছত এইখিনি ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এতিয়া মই চিচাৰ গিলাচ 2টা লৈছোঁ। ইয়াতে মই মিল্ক শ্বেকখিনি দি দিম। এগিলাচৰ কমেই হ'ল এইটো। মই 1 লিটাৰৰ প্ৰায় আধা লিটাৰ মিল্ক শ্বেক ৰেডি হৈ গ'ল। ইয়াতে মই ড্ৰাই ফ্ৰুটছ দি গাৰ্নিছ কৰি দি দিম। পিস্তা আছে, কাজু আৰু বাদাম। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।